কৃষ্ণ জয়গুৰু শংকৰ আদি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় জিলা শাখাৰ 63 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন আৰু অনুষ্ঠিত হৈছে আমাৰ 2 নম্বৰী গাঁৱৰ সনাতন আঞ্চলিক শাখাৰ আতিথ্যত মণিকাঞ্চন সমন্বয় ক্ষেত্ৰত। গতিকে ভাবিলোঁ আজি সম্পূৰ্ণ দৃশ্যটো আপোনালোকক দেখুৱাম। গতিকে এয়া মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। পুনৰবাৰ সকলোকে ভক্তিবৰা সেৱা নিবেদন কৰি এয়া মূল প্ৰৱেশ দুৱাৰেদি আগবাঢ়িছোঁ অধিৱেশনস্থলীলৈ। এয়া অধিৱেশনস্থলীলৈ যোৱা মূল পথ। এনেকৈয়ে আপুনি গৈ গৈ পাব মণিকাঞ্চন সমন্বয় ক্ষেত্ৰ। আৰু এই মণিকাঞ্চন সমন্বয় ক্ষেত্ৰতে আপোনালোক সকলোকে আদৰিবলৈ ৰৈ আছে এটা জটায়ু পক্ষী। চাওকচোন ইমান সুন্দৰ লাগিছে দৃশ্যটো। জয় সনাতন হৰিয়ে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন। আৰু এয়া গুৰুগৃহভাগী নিৰ্মাণ কৰি উলিওৱা হৈছে আৰু এয়া গুৰুগৃহৰ দৃশ্য আপোনালোকক প্ৰত্যক্ষভাৱে দেখুৱাইছোঁ। বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ নদীয়ে জয় জয় ৰাম জয় শ্ৰী ৰাম জয়। প্ৰথম দিনৰ কাৰ্যসূচীত কিছু নাম লৈ থকা ভকত বৈষ্ণৱে নাম লৈ থকা কিছু দৃশ্যাংশ আপোনালোকলৈ আগবঢ়ালোঁ। এয়া চাওক। এয়া হৈছে গুৰুগৃহৰ সন্মুখভাগত থকা দুয়োকাষে দুটা সিংহৰ মাটিৰে নিৰ্মাণ কৰা প্ৰতিমূৰ্তি। সিংহ দুভাগ গুৰুগৃহৰ মৈয়ামাৱে আছে আৰু তাৰ পাছতে এয়া গুৰুগৃহৰ কাষতেই পতাকা বেদীস্থলী। পতাকা বেদীস্থলী এয়া নিৰ্মাণ কৰা হৈছে এটা সুন্দৰ আকৃতিৰে। বলক ওচৰৰ পৰা অকণমান চাওঁ পতাকাৰ বেদীডোখৰ। এয়া ষ্টেপ বাই ষ্টেপ এনেকৈ 4টা ষ্টেপত বনোৱা গৈছে আৰু কাষতে এইটো সামগ্ৰিক এটা পৰিৱেশ। এইখন এখন খাদৰ ফিল্ড হয়। খাদৰ ফিল্ডত এয়া সুন্দৰকৈ সজাই পৰা গৈছে মূল মণ্ডপ পতাকা বেদী গুৰুগৃহ। বতাহ লাগি উৰি থকা পতাকাবোৰ দেখিবলৈ যে কিমান সুন্দৰ হয় সেয়া আপোনালোকে নিশ্চয় দেখা পাইছেই। আৰু এয়া ফটো তুলিবলৈ লগতে ৰাইজক আকৰ্ষণ কৰিবলৈ জয়গুৰু শংকৰে আজি আমাৰ এই অধিৱেশনৰ যি ঠাইটুকুৰা আৰু ঠাইটুকুৰাৰ লগতে অধিৱেশনৰ সংখ্যক 63 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন এনেকৈ লিখি এটা সুন্দৰ আকৃতি দিয়া গৈছে যাতে ৰাইজে ফটো উঠিব পাৰে, স্মৃতি হিচাপে চিন ৰাখিব পাৰে। তাৰ লগতে এইবোৰ আছে শিক্ষা শিবিৰ, স্বাস্থ্য শিবিৰ এটা আছে আৰু লগতে বিভিন্ন ধৰণৰ বিভিন্ন বিভাগৰ কাৰ্যালয় পিছফালে। আৰু এয়া হৈছে মূল তোৰণ। মূল তোৰণৰ এয়া মূল তোৰণ মানে মূল মণ্ডপৰ তোৰণ আৰু লগতে মূল মণ্ডপ এটা সুন্দৰ আকৃতিৰে সজাই পৰাই তোলা হৈছে সকলো। এইফালে গুৰুগৃহত নাম সংগ্ৰহত প্ৰসাদ বিতৰণ চলি আছে। মহিলাসকল নামঘৰ গুৰুগৃহৰ ভাগত সোমাবলৈ সাধ্য নাই, যথেষ্ট সংখ্যক ভিৰ। গতিকে বাহিৰতে এনেকৈ বহি নামো শুনিছে আৰু নামৰ অন্তত প্ৰসাদ গ্ৰহণ কৰিছে সকলোৱে। বিভিন্ন প্ৰাথমিকৰ সনাতন আঞ্চলিক প্ৰাথমিকৰ আই মাতৃসকল ইয়াত উপস্থিত আছে, মানে একেলগে আছে। তাৰ পাছতে লৈ যাওঁ ভোজনালয়টো সিদ্ধ গ্ৰহণ কৰি আছে ৰাইজে। ভাবিলোঁ অকণমান আপোনালোকক এই দৃশ্য উপভোগ কৰা। প্ৰথম দিনৰ এই কাৰ্যসূচী কিছু দৃশ্যাংশ অধিৱেশনৰ স্থলী, গুৰুগৃহ, পতাকা বেদী, মূল মণ্ডপ, ভোজনালয় সকলো দেখুৱাবৰ মই যত্ন কৰিলোঁ এই সৰু ভিডিঅ'টো। আশা কৰোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো ভালেই পাব। মই বেছি দেখুৱাব চেষ্টা কৰা নাই, তথাপিও মূল বিষয়কেইটা ঠাইটুকুৰা গোটেইখিনি সামৰি লৈছোঁ একেটা ভিডিঅ'তে। আৰু লগতে স্থিৰ ফটো কেইখনমান যি
প্ৰথম দিনাৰ দৃশ্য সেই ফটোকেইখনমান আপোনালোকলৈ আগবঢ়াওঁ। ভিডিঅ'টোৰ শেষত ফটোকেইখনো চাব পাৰিব। আৰু প্ৰথম দিনাৰ কাৰ্যসূচী আবেলি সময়ত এয়া আমাৰ সনাতন আঞ্চলিক ভাষাৰ আই মাতৃসকলৰ দ্বাৰা পৰিৱেশিত দিহানাম। গতিকে ভাবিলোঁ আপোনালোকক এইখিনি অকণমান দেখুৱাওঁ। এয়াই আছিল এটা সুন্দৰ টিকটমানি ভিডিঅ'। আৰু ইয়াৰ লগে লগে মই অধিৱেশনৰ আগৰ কিছু ফটো আৰু অধিৱেশনৰ সময়ৰ কিছু ফটো আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰিলোঁ ভিডিঅ'টো ভাল পাব। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে যিসকল নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, বেল আইকন বুটামটো দবাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম, কৃষ্ণ জয় গুৰু শংকৰ।